ওলাই আহিবলৈ মোৰ যে একেবাৰে মন নাছিলে কিন্তু আকৌ মায়ে ক'লে পটেশ্বৰীহঁতৰ ঘৰৰ পৰা বোলে কল ৰাখি লৈ আহিবগৈ লাগে কথা পাতি থৈছিলে হেনো কিন্তু এতিয়া পটেশ্বৰীহঁতৰ ঘৰটো যে ভেবেলা দাহঁতৰ কাষতে মোৰ যে যাবলৈ একেবাৰে মন নাই কিন্তু উপায়ো নাই নহয় এতিয়া বাইক ক'লো বোলো বাই তয়ে যাচোন বাজনীও কিবা নাহিলে কাম আছে হেনো কিবা বোলে ফুল বাচিবলৈ আছে বুলি ক'লে আৰু উপায় নাই মানে মোৰ বাটতে সোমাই ৰঙিলীকো লগত লৈ যাম নেকি তাইৰ লগত থাকিলে সাহসো হ'ব মোৰ ভগৱানৰ কিবা এটা ভেবেলা দাক যাতে ঘৰত নেদেখো দেখিলে যে মই কি কৰিম ঠিক নাই দিয়া আইজনী ভালকে যাবা দেই দেউতা ঐ ভেবেলা একদম যা ভালকে গৈ পেলাই ছোৱালীজনীক ঘৰত থৈ আহিবি হ'ব দেউতা তুমি চিন্তা কৰিব নালাগে নতুন বাইক বুলি পেলাই একে উৰি নাযাবি আকৌ হ'ব আমি গৈ থাকো তেতিয়াহ'লে ইহঁতকেইটা গ'লেই নেকি বাৰু গ'ল আপুনি অকণমান সময় ৰখিবলৈ ক'ব নোৱাৰিলে মই পিঠা কেইটা মানে আৰু ছাতিটোৱে ৰেডি কৰি থৈছিলো বতৰ দিনকাল আজিকালি ভাল নহয় য'তে ত'তে বৰষুণ পৰে তিতি যায় যদি ৰাস্তাত সেইকাৰণে মই ছাতি তাতিকেইটা ৰেডি কৰি থৈছিলো আপুনি আকৌ পঠিয়াই দিলে হেৰা সিহঁত একেবাৰে মালেং কাটালে যোৱা নাই নহয় সৈকণহে বাট বহাগী ঘৰটো বেছি দূৰো নহয় আৰু তাতে বাইকত গৈছে পাবগৈ অকণমান পিছতে গৈ পেলাই আৰু খোজকাঢ়ি গ'লেহে ছাতিটো লাগিব আপুনি কি বুজিব মাকৰ মৰমৰ কথা এইটো বাৰু মোক কাট মাৰি থৈ গ'ল নেকি হেৰা তুমি বাৰু এষাৰ কি ক'লা বাৰু হা মই আকৌ তোক মায়েৰে আহিবলৈ নিদিব বুলিয়ে ভাবিছিলো কিন্তু আহিবলৈ যে দিলে বৰ ভাল লাগিছে দেই তোৰ লগত আহা বুলি ক'লে মায়ে বাধা নিদিয়ে নহয় কি হ'ল ইমান ভয় খাইছ যে আগফালে চা আকৌ কাক দেখিছো মই কিয় ৰখাই দিলা ব'লা দেৰি হৈছে নহয় আমাৰ ভেবেলা দা তুমি থুপুকি মানে মই মানে থুপুকি তই আকৌ সিহঁতক দেখি মন বেয়া কিয় কৰিছা বাদ দে নাই এইবোৰ ব'ল আমি যাব লাগে যাবলৈ দিয়া নাই ইহঁতক আমিও যাওঁ ব'লা থুপুকি লাভ নাই এতিয়া পাহৰি যোৱা এই দিয়া বাদ দিয়া দেই এইজনীক দিওঁ নেকি শিলগুটি মাৰি মাথা ভাঙি ব'ল ৰঙিলি আমি যাওঁ ব'ল এনেই চবৰ লগত লাগি পেলাই মূৰটো বেয়া হৈ গ'ল আহা আকৌ ভিতৰলৈ নালাগে দিয়া মই নাযাওঁ বেলেগ এদিন যাম বাৰু দিয়া ভালকে যাবা হা আৰু এটা কথা অকণমান চোলা তোলাবিলাক পিন্ধি থাকিবাচোন এনি টাইম এই বডিটো উলিয়াই ঘূৰি নুফুৰিবা ভাল নালাগে নহয় বাৰু দিয়া ভালকে যাবা মা দেউতা মই পালোহি থুপুকি চাগে বৰ দুখ লাগিছে মোক এনেদৰে দেখি কিন্তু মোৰ উপায়ো নাই নহয় একো মোক ক্ষমা কৰি দিবা থুপুকি মই একেবাৰে তোমাক দুখ দিব বিচৰা নাই ময়ো বাধ্য হৈ গ'লো আৰু এতিয়া আমি দুয়ো ইজনৰ সিজনৰ পৰা আঁতৰি থকাটোৱে আমাৰ কাৰণে ভাল হ'ব আপোনাৰ বয়স হৈছে ন আপুনি এতিয়া ইমান খোজকাঢ়ি ফুৰিব নালাগেতো অকণমান বহি থাকিব আপুনি আৰু ইঘৰলৈ যায় সিঘৰলৈ যায় ইমান ঘূৰি ফুৰে মই ঘূৰি নুফুৰিলে এখন ঘৰ নচলিব গম পাইছ নাই পটলতো আৰু কি দিন হাজিৰা কৰি পেলাই কিবা এটা পায় সেইটো দি নচলে নহয় মই গৈ পেলাই সেই অ'ত মেনেজ কৰোঁগৈ ত'ত মেনেজ কৰোঁগৈ তেনেকৈ পেলাই ঘৰখন চলাই আছোঁ আৰু মাই আপোনাক মই কথা এটা কওঁ আমি নহ'লে দুইজনীয়ে মিলি পেলাই নতুনকৈ বিজনেছ এটা ষ্টাৰ্ট কৰোঁ দিয়ক বিজনেছ কিহৰ বিজনেছ পিছে আমি চোন গছ কেইজোপামান ৰুওঁ আৰু মুগা পুহোঁ দিয়ক আমি বৰ ভাল আইডিয়া এটা দিলি দে তই ভালেই হ'ব দে ন ঘৰতে দুইজনী শাহু বোৱাৰী মিলি একদম ধুনীয়াকৈ কৰিব পাৰিম আমি হয় নাই আৰু যে আপুনি গম পায় নাই 1 কেজি মুগাৰ দাম কিমান বহুত হৈ গ'লে আপোনাৰ কিবা 48,000 নে 47,000 এনেকুৱা কিবা বহুত দাম গম পায় নাই আপুনি আমাৰ বহুত লাভ হ'ব কণা গোসাঁই ইমান দাম হ'ল নেকি দে তেতিয়াহ'লে এবাৰ আমি শাহু বোৱাৰীয়ে মিলি পেলাই পুৰা ইনকাম কৰিম আৰু পইচা বহুত ঘটিম বুজিছা নাই তাৰপিছত আমাক যি লাগে চব ল'ম আৰু ঘৰ একদম পুৰা একদম তলাতল একদম বিল্ডিং বনাই দিম আমি হয় নাই পিছে মুগা ক'ত পাবিনো পুহিবলৈ কাৰণে মই সেই মোবাইলতে দেখিছোঁ নহয় অনলাইন কৰিলে পাম এয়া মানুহবিলাকে আজিকালি ভিডিঅ' বনাই দি থাকে যে সেই তাতে মই মানুহ এজনী নম্বৰ এটা লৈ পেলাই থৈ দিছোঁ ঘৰতে দি থৈ যাবহি একদম হ'ব দে তেতিয়াহ'লে পটলত কৈ পেলাই অকণমান চোন গছৰ পুলি কেইটামান লৈ আহিবলৈ ক'ম পইচা পাতি কেইটামানো যোগাৰ কৰিব লাগিব নহয় পইচা লাগিবতো বন্ধুসকল আমি এতিয়া শাহু বোৱাৰীয়ে মিলি পেলাই আমি মুগা ব্যৱসায় কৰিম আৰু দেই কিমান উন্নতি হয় চাওঁ বহুত দাম হৈছে বোলে মুগা হেনো সেইটো কাৰণে আমি এতিয়া শাহু বোৱাৰীয়ে মিলি পেলাই আমি নতুন বিজনেছ আৰম্ভ কৰিম আশা কৰোঁ আপোনালোকেও আমাৰ লগত থাকিব আৰু দেই